নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুন মাহৰ 24 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 9 তাৰিখ, সোমবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নেপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ, সোমবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজিৰ দিনটোত যিকোনো কাম কৰোঁতে খৰখেদাকৈ কোনো কাম কৰা উচিত নহয়। আৰু আজি আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আজিৰ দিনটোত আপুনি সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িব লাগিব। আৰু আপোনাৰ পাৰিবাৰিক সম্পৰ্কত বিচ্ছিন্নতা হোৱাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। আৰু আপুনি আপোনাৰ ওচৰৰ কোনো গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত আপুনি ভাগ বতৰা কৰিব নেলাগে। আৰু আজি আপুনি আপোনাৰ ব্যৱসায়ত আকাংক্ষিত লাভালাভ প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যাৰ ফলত আপুনি পিছত সুখী অনুভৱ কৰিব পাৰে। আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে খোজ কাঢ়িবলৈ যাব পাৰে। আৰু যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা লোক আছে, তেওঁলোকে কিছু সফলতা লাভ কৰা দেখা গৈছে। আৰু শিক্ষাৰ্থীসকলে বৌদ্ধিক আৰু মানসিক সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰা দেখা যাব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেইজ। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ, সোমবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি লাভজনক দিন হোৱা দেখা যাব। আৰু যদি আপুনি ব্যৱসায়ত এটা ডাঙৰ চুক্তি চূড়ান্ত কৰে, তেন্তে আপুনি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু যদি আপুনি আপোনাৰ উপাৰ্জন আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখে, তেন্তে আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব। আৰু আপুনি কিছুমান নতুন সম্পৰ্কৰ পৰা লাভান্বিত হোৱা দেখা যাব। আজিৰ দিনটোত চৰকাৰী খণ্ডত কাম কৰা লোকসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি আপোনাৰ পত্নীৰ পৰা যথেষ্ট সমৰ্থন আৰু সহযোগিতা লাভ কৰা দেখা যায়। আৰু যদি আপুনি আপোনাৰ যিকোনো কাম ভাগ্যৰ বিশ্বাসত এৰি দিয়ে, তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰাত সম্পূৰ্ণ সম্ভাৱনা আছে। আজি আন কাৰোৰ ওপৰত আপুনি নিৰ্ভৰ নকৰিব, অন্যথা তেওঁলোকে আপোনাৰ কামসমূহ আবদ্ধ কৰি ৰাখিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সোণালী কালাৰ। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 7:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ, সোমবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজিৰ দিনটোত একাধিক উৎসৰ পৰা টকা পইচা উপাৰ্জন প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা দেখা যাব, যাৰ সৈতে আপোনাৰ বিত্তীয় অৱস্থা ভাল হোৱা দেখা যায়। আৰু আপোনাৰ প্ৰভাৱ আৰু মহিমা বৃদ্ধি হ'ব পাৰে। আজি আপুনি এটা পৈতৃক সম্পত্তি লাভ কৰাৰ সকলো সম্ভাৱনা আছে। আৰু যদি আপুনি আপোনাৰ ভাই ভনীসকলৰ সৈতে কথা পাতে, তেন্তে ইয়াত আপুনি কোনো গোপন তথ্য ৰখা উচিত নহয়, অন্যথা অসম্পূৰ্ণ তথ্যৰ বাবে তেওঁলোকৰ যিকোনো কাম নষ্ট হ'ব পাৰে। আজি আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ অতি উৎসাহবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু আপোনাৰ শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাই আজি আপোনাৰ মনটো সুখী হ'ব। আজি আপুনি আপোনাৰ ঘৰলৈ কিছুমান নতুন সামগ্ৰী আনিব পাৰে। আৰু ভ্ৰমণ কৰোঁতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা দেখা যায়, যাৰ সৈতে আপুনি সুখী হ'ব।
আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় আবেলি 2:30 পৰা আবেলি 4 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি লাভজনক দিন হোৱা দেখা যাব আৰু আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। আজি আপুনি দূৰত বাস কৰা পৰিয়ালৰ এজন সদস্যক হেৰুৱাব, যাৰ বাবে আপুনি তেওঁলোকক লগ কৰিবলৈ যাব পাৰে। আৰু যদি আপুনি আপোনাৰ কামৰ সন্দৰ্ভত ভ্ৰমণলৈ যায় তেনেহ'লে ই আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি আপোনাৰ সুবিধাবোৰৰ বাবে যথেষ্ট টকা পইচাৰ ব্যয় কৰিব পাৰে আৰু আপুনি কিছুমান নতুন লোকক লগ পাব। আজি আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলক চিনাক্ত কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায় কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আজিৰ দিনটোত ব্যৱসায় কৰা লোকসকলে অলপ সচেতন হৈ আগবঢ়া উচিত। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ক'লা। শুভ সময় আবেলি 3:30 পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান দায়িত্বশীলতাৰে কাম কৰাৰ দিন হ'ব আৰু আজি আপোনাৰ দিনটোৱে আপোনাক মিশ্ৰিত ফলাফল অনা দেখা যায়। অৰ্থাৎ আজিৰ দিনটোত আপুনি কিছুমান ভাল বেয়া মাজেৰে ফলাফল লাভ কৰি থাকিব আৰু কাৰোবাৰ বাবে আজি কম বুজাই ভাল হ'ব আৰু যদি আপুনি আন কাৰোবাৰ ক্ষেত্ৰত কিছু কথা কয় তেনেহ'লে আপোনাক এটা সমস্যা দিব পাৰে আৰু আজিৰ দিনটোত আপোনাৰ কৰ্মস্থানত কিছুমান নতুন দায়িত্ব লাভ কৰি আপুনি অসুবিধাত পৰিব, কিন্তু আপুনি সেইবোৰৰ বিষয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই। আজি আপোনাৰ শিশুৰ উন্নতি দেখি আপুনি সুখী হ'ব আৰু যদি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক কোনো দায়িত্ব দিয়ে তেন্তে তেওঁলোকে ইয়াক পালন কৰিব আৰু আপুনি আপোনাৰ হৃদয়ৰ আকাংক্ষাসমূহৰ বিষয়ে আপোনাৰ মাতৃৰ সৈতে কথা পাতিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেইজ। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ সন্মান বৃদ্ধি হ'বলৈ গৈ আছে, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰিব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব, অন্যথা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আজি আপুনি কামৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব, যাৰ বাবে আপোনাৰ সুখ বন্ধ নহ'ব। আজিৰ দিনটোত অংশীদাৰিত্বত কিছু কাম কৰাটো আপোনাৰ বাবে যথেষ্ট ভাল হ'ব আৰু তাৰ পৰা লাভান্বিত হোৱা দেখা যায়। আজি আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ বিশ্বাস সহজে জিকিবলৈ সক্ষম হ'ব আৰু আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ কিছুমান দীৰ্ঘম্যাদী ৰোগে পুনৰুজ্জীৱিত হ'ব পাৰে। আজি সামাজিক খণ্ডত কাম কৰা লোকসকলৰ সন্মান বৃদ্ধি পোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰূপালী। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি লাভজনক দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ আৰামৰ সামগ্ৰীবোৰ
বৃদ্ধি কৰিব। আজি কাৰোবাৰ পৰা অতি সাৱধানে টকা পইচা ধাৰ লওক, অন্যথা আপুনি ইয়াক পৰিশোধ কৰাত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আজিৰ দিনটোত ব্যৱসায়িক লেনদেন কৰোঁতে আপুনি আপোনাৰ লিখনিটো ভালকৈ পঢ়িবলৈ নিশ্চিত হ'ব আৰু ইয়াত আপুনি মিছা প্ৰমাণিত হ'ব পাৰে। আজি আপুনি আপোনাৰ কামত লাভালাভ লাভ কৰি সুখী হ'ব আৰু আপোনাৰ কৰ্মক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। আজি আপুনি পুৰণি পৰিকল্পনা আৰম্ভ কৰিব পাৰে, যিটো আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় আবেলি 1 বজাৰ পৰা 2:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি খৰখেদাকৈ কোনো কাম নকৰাৰ দিন হ'ব। অৰ্থাৎ আজি আপুনি যিকোনো কাম কৰোঁতে খৰখেদা কৰা উচিত নহয় আৰু আপুনি আপোনাৰ পাৰিবাৰিক কামত হৃদয় দিব নালাগে, অন্যথা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু যদি আপোনাৰ পিতৃ মাতৃয়ে আপোনাক কোনো দায়িত্ব দিছিল তেন্তে আপুনি ইয়াক সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত, অন্যথা আপোনাক তেওঁলোকে বেয়া পাব পাৰে। আৰু আজিৰ দিনটোত আপুনি জ্যেষ্ঠসকলৰ বস্তুবোৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব আৰু আপুনি কিছুমান আধুনিক বিষয়ৰ ফালে আগবাঢ়ি যাব পাৰে। আজি শিক্ষাৰ্থীসকলে এটা নতুন পাঠ্যক্ৰমত আগ্ৰহী হোৱা দেখা যাব আৰু আপোনাৰ ভিতৰত মৰম আৰু সহযোগিতাৰ অনুভূতি থাকিব। আজি আপুনি বন্ধুবৰ্গৰ সৈতে পাৰ্টি আদি কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু আপুনি এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সোণালী। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি সুখৰ দিন হোৱা দেখা যাব আৰু আপোনাৰ মনটোৱে অতি উৎসাহী হৈ কাম কৰিব। আৰু যদি আপুনি যিকোনো মাটি বা বাহন আদি ক্ৰয় কৰিব বিচাৰে তেন্তে ই আপোনাৰ বাবে ভাল হ'ব। আৰু যদি আপুনি সম্পত্তি এটাৰ চুক্তি কৰাৰ চূড়ান্ত কৰিবলৈ গৈ আছে তেন্তে আপুনি ইয়াত সফলতা লাভ কৰি আপুনি সুখী অনুভৱ কৰা দেখা যাব। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ ধন সম্পৰ্কীয় বিষয়ত সফলতা লাভ কৰিব, যি আপোনাৰ মনটোক সুখী কৰি ৰাখিব। আৰু আপুনি যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ লাভালাভ লাভ কৰিব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা যথেষ্ট সমৰ্থন আৰু সহযোগ লাভ কৰা দেখা যায়। আৰু যদি আপুনি কোনো কামৰ বিষয়ে চিন্তিত তেনেহ'লে আপোনাৰ সমস্যাবোৰ আঁতৰ হৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে পীচ। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ বাবে এটা অনুকূল দিন হোৱা দেখা যায় আৰু আপুনি আপোনাৰ অলসতা ত্যাগ কৰি আগবাঢ়ি যাব লাগিব, অন্যথা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সেয়েহে মনৰ পৰা এলাহ ভাৱটো আঁতৰাই আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে তাল মিলাই আপুনি আজিৰ দিনটোত আগবাঢ়ি যোৱা উচিত, তেতিয়াহে আপোনাৰ কাৰণে ভাল হ'ব। আৰু আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাৰ পৰা কিবা এটা দাবী কৰিব, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত। আজি আপুনি আগতে পোৱা অভিজ্ঞতাৰ সুবিধা ল'ব পাৰে আৰু আপুনি বিত্তীয় বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগিব।
আৰু যদি আপুনি ভ্ৰমণলৈ যায় তেন্তে আপোনাৰ বাহনখন অতি সাৱধানে চলাওক। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় সন্ধিয়া 7:30 পৰা নিশা 9 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি সুখৰ দিন হোৱা দেখা যাব আৰু আপুনি যিকোনো সম্পত্তি সম্পৰ্কীয় বিষয়ত সুখী হোৱা যেন লাগিছে। আৰু আজি আপোনাৰ ব্যক্তিত্বৰ উন্নতি হোৱাৰ বাবে আপুনি সুখী হ'ব আৰু আন লোকসকলেও আপোনাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যাব। আজি আপোনাৰ পৰিয়ালত এজন নতুন সদস্যৰ আগমনৰ হোৱাৰ লগে লগে ঘৰৰ পৰিৱেশটো আনন্দদায়ক হ'ব আৰু যদি আপুনি কাৰোবাক টকা পইচা ধাৰ দিছিল তেন্তে ইয়াক আপোনাৰ ওচৰলৈ ঘূৰাই পোৱাৰ সম্ভাৱনা বহুত বেছি আৰু আপুনি আপোনাৰ আৰাম বৃদ্ধি কৰিব য'ত আপুনি যথেষ্ট পৰিমাণৰ টকা পইচাৰ ব্যয় কৰিব পাৰে। আজি আপুনি আপোনাৰ বাহিৰা লোকসকলৰ কথাত সোমাব নালাগে অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মেৰুন। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 10:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুন মাহৰ 24 তাৰিখ সোমবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অনুকূল দিন হোৱা দেখা যাব আৰু আপুনি পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে যি খবৰ শুনি আপুনি সুখী হ'ব আৰু আপুনি আজি কিছুমান নতুন কামত আগ্ৰহী অনুভৱ কৰিব আৰু শিক্ষাৰ্থীসকলে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা পৰিত্ৰাণ পোৱা যেন লাগিছে আৰু আজিৰ দিনটোত আপুনি আপোনাৰ আহাৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব কিন্তু অত্যাধিক ভজা খাদ্য খোৱা পৰিহাৰ কৰাটো ভাল হ'ব। আজি আপুনি সিদ্ধান্ত লোৱাৰ সামৰ্থ্যৰ লাভালাভ লাভ কৰিব আৰু আপুনি কিছুমান নতুন কামত আগ্ৰহী অনুভৱ কৰিব পাৰে। আজি আপুনি ধৰ্মীয় কামত আপোনাৰ বিশ্বাস বৃদ্ধি কৰি সুখী অনুভৱ কৰিব আৰু আপুনি ৰীতি নীতিৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিয়া উচিত। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সৰিয়হ হালধীয়া। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা ৰাতিপুৱা 9:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।